ক্লাছ 10 ল'ৰা ছোৱালী এই ভিডিঅ'টো চাই আছে তেওঁলোকৰ কাৰণে আৰু এটা ভিডিঅ' লৈ আহিছোঁ য'ত মই তোমালোকক লগত ডিছকাছ কৰিম যে ইংলিছ ছাবজেক্টটো কিদৰে পঢ়িব লাগে ইংলিছৰ বিষয়ে বহুতে প্লেন ক'ব দি আছিলে আমাৰ ইংলিছৰ যিহেতু কোৰ্চ আছে ইংলিছত তোমালোকক আকাশ ছাৰে পঢ়াই আছে গতিকে তেওঁ হয়তো ভালকৈ গাইড কৰি আছে যোনবাই যদি কোৰ্চটো নাই ক্লাছ 10 ইংলিছ তোমালোকে আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপত ইংলিছ কোৰ্চটো লৈ ল'ব পাৰে আকাশ ছাৰে পঢ়ায় তেওঁ নিজেও ইংলিছত 100 পাইছিলে মেট্ৰিকত এতিয়া আমি প্ৰথমতে কেনেকৈ পঢ়িব লাগে আইডিয়াটো দিব যোৱাৰ আগত কি বস্তু আহে সেইখিনি জানো আহাচোন তো ফাৰ্ষ্ট অফ অল ক্লাছ 10 ইংলিছত আমাৰ কি বস্তু আহে সেইখিনি হয়তো আমি জানি ল'ব লাগিব তো কি আহে জানে প্ৰথম ৰিডিং কম্প্ৰিহেনশ্যন দুটা আহে মানে পেছেজ এটা দি দিব তাৰ পৰা কিছুমান প্ৰশ্ন চাই কৰিব লাগে এটা সিন পেছেজ এটা আনসিন পেছেজ ঠিক আছে তাৰপিছত আহে ট্ৰেন্সলেশ্যন আৰু সাবষ্টেন্স তুমি ট্ৰেন্সলেশ্যন কৰিব পাৰা বা সাবষ্টেন্স আহে যিকোনো এটা এছে বা ষ্টৰি যিকোনো এটা লিখিব আহে লেটাৰ বা ৰিপৰ্ট এটা লিখিব আহে আৰু গ্ৰামাৰৰ অলপমান প্ৰশ্ন আহে গ্ৰামাৰৰ গোটেইখিনি গ্ৰামাৰে চাব লাগিব মানে আমি সব টাইপৰে প্ৰশ্ন আহিব পাৰে স্পেচিয়েলি প্ৰিপজিশ্যন ভইচ নেৰেশ্যন তাৰপিছত ডিটাৰমাইনাৰ্ছ টেন্স কাৰেকশ্যনছ এইখিনি বস্তু আহে ঠিক আছে এইখিনি হৈ যোৱাৰ পিছত আমাক কিতাপখনৰ মেইন বুকখনৰ পৰাও প্ৰশ্ন কিছুমান আহে তো মেইন বুকত আমাৰ প্ৰ'জত 4টা চেপ্টাৰ পয়েট্ৰিত 5টা আৰু সাপ্লিমেণ্টাৰী ৰিডাৰ 4টা টোটেল কেইটা হ'ল 5 4 9 4 13টা চেপ্টাৰ হ'ল ঠিক আছে তো এই 13টা চেপ্টাৰৰ কুৱেশ্যন আহে এতিয়া এইখিনি কেনেকৈ পঢ়িব লাগে ক'ব যোৱাৰ আগত মই এটা কথা কৈ থওঁ এই গোটেইখিনি বস্তু তোমালোকে এটা কথা মন ৰাখিবা ইংলিছত 45 MCQ আহিব 90 মাৰ্কছ থিয়ৰী তাৰে 45টা কুৱেশ্যন ডাইৰেক্ট MCQ আহিব সেইখিনি যদি কৰিব পাৰে ডাইৰেক্ট 45 গোটা নম্বৰ পাই যাবা ডাইৰেক্ট পাবা নম্বৰ তো এই MCQ কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে ইংলিছত ফাৰ্ষ্ট আমি সেইটো পইণ্ট ৰাখিম কাৰণ 45 ডাইৰেক্ট পাই আছে আৰু ফাৰ্ষ্ট পৰীক্ষাৰ 1 ঘণ্টা সেই 45 আহিব OMR চিটত তো কেনেকৈ প্ৰেক্টিছ কৰিম প্ৰথম বুজাখিনিতো আমি বুজিবই লাগিব কেনেকৈ বুজিম আমি কৈ আছোঁ কিন্তু প্ৰেক্টিছৰ কাৰণে কি মেটেৰিয়েল ইউজ কৰিব লাগিব তাৰ কাৰণে ফাৰ্ষ্ট অফ অল তোমালোকৰ ওচৰত লাগিব এখন কুৱেশ্যন বেংক এখন মাষ্ট কুৱেশ্যন বেংক কৰিলে MCQৰ কাৰণে কৈছোঁ MCQৰ কাৰণে 80% হৈ যাব 80% কাম কমপ্লিট হৈ যাব যদি কুৱেশ্যন বেংকৰ MCQখিনি কৰি লোৱা তাৰপিছত আৰু বাকী 20% মক টেষ্ট দিব লাগিব তেতিয়া তোমাৰ 100% কমপ্লিট হৈ যাব এতিয়া এই দুটা বস্তু কিহৰ কাৰণে কৈছোঁ মই ইংলিছত 100 আউট অফ 100 পাবৰ কাৰণে বা যিকোনো ছাবজেক্টত বেলেগ ছাবজেক্টতো তুমি যদি MCQ যিকেইটা ছাবজেক্টত আহে তুমি যদি MCQ 45 হয় তো 45 লাগে কুৱেশ্যন বেংক কৰিবা 80% মক টেষ্ট কৰিবা 20% এতিয়া এই দুটা বস্তু কি হয় কুৱেশ্যন বেংক হয়তো কাৰোবাৰ তাত অলৰেডি কোনোবাই লৈ লৈছে ফিজিকেল বুক যদি লোৱা নাই তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্সৰ এপত এখন প্ৰগতি কুৱেশ্যন বেংক আছে যিখন মানে ই বুক হিচাপে এতিয়া বেষ্ট হয় আৰু অলৰেডি বহুত ল'ৰা ছোৱালী 100+ ল'ৰা ছোৱালীলৈ পঢ়ি আছে এইখন 399 ৰুপিজ এইখনত মানে তোমালোকে গোটেই চেপ্টাৰৰ সব ছাবজেক্টৰ ঠিক আছে প্ৰত্যেকটো ছাবজেক্টৰ ইংলিছ মিডিয়াম আছামিছ মিডিয়াম সবতে এটা চেপ্টাৰৰ পৰা 200 মান MCQ পাবা 200 মান ইয়াৰ উপৰি 150-200 MCQ পাবা আৰু এক্সট্ৰা 150 মান তোমালোকে লং কুৱেশ্যনো পাবা গোটেইখিনি বস্তু পাবা এইখন কুৱেশ্যন বেংক ল'লে ইংলিছৰো প্ৰত্যেকটো চেপ্টাৰৰ ইনফেক্ট গ্ৰামাৰৰো সব পাবা বাকী তাৰপিছত আহিব মক টেষ্ট এতিয়া মক টেষ্ট কি বস্তু হয় তুমি যেতিয়া এটা চেপ্টাৰ পঢ়া সেই চেপ্টাৰটো পঢ়াৰ পিছতে সেই চেপ্টাৰটো এইখিনিতো তুমি প্ৰেক্টিছ কৰিবা কুৱেশ্যন বেংকৰ পৰা কিন্তু এক্সামত যেতিয়া ভয় লাগি থাকিব বা বহি চহি নোচোৱাকৈ ওপৰত টাইম গৈ থাকে তোমাৰ ঘড়ী চাই আছা আগত টাইম গৈ আছে তো সেই এক্সামৰ এটা ভয়টো আমি আগতীয়াকৈ ফিল কৰিলে ভাল তো তাৰ কাৰণে মক টেষ্ট বেষ্ট আমাৰ যিখিনি কোৰ্চত আছে তেওঁলোকে জানে মক টেষ্ট আমি বেলেগে মই কেতিয়াও নিদিওঁ অকল আমাৰ ফুল কোৰ্চত যোন আছে ছায়েন্সৰ মেথছৰ ইংলিছৰ ছ'চিয়েলৰ তাতহে মক টেষ্ট দিয়া হয় তাত মানে এটা চেপ্টাৰৰ পৰা 30টামান কুৱেশ্যনছ দি দিওঁ ওপৰত ধুনীয়াকৈ টাইম থাকে আধা ঘণ্টা সেই আধা ঘণ্টাৰ ভিতৰত সেই চেপ্টাৰৰ MCQ কেইটা ছল্ভ কৰিব লাগে কোনটো শুদ্ধ হৈছে কোনটো ভুল হৈছে একজেক্ট সলিউশ্যন কি গোটেইখিনি আহি যায় এপটোতে এইটো ফুল কোৰ্চ ল'লে তোমালোকে পাই যাবা মেথছ এণ্ড ফিজিক্সৰ এপত তো এই দুটাও কাম কৰিবা MCQৰ কাৰণে ঠিক আছে এতিয়া আমি MCQৰ কথা ক'লোঁ এতিয়া আমি অকণমান ফাৰ্ষ্ট গ্ৰামাৰখিনি কথালৈ আহোঁ ঠিক আছে কোনটো বস্তু কেনেকৈ পঢ়িম আমি ৰিডিং কম্প্ৰিহেনশ্যন দুটা আহে বুলি ক'লোঁ এটা সিন পেছেজ এটা আনসিন পেছেজ আটাইতকৈ যদি কৰিবলৈ সহজ হয় এই ৰিডিং কম্প্ৰিহেনশ্যনটো কাৰণ ইয়াত অলৰেডি তোমাৰ পেছেজটো দিয়ে তুমি জাষ্ট প্ৰেক্টিছ কৰিলে হ'ল তো তাৰ কাৰণে কি কৰিবা সিন পেছেজটো কিতাপখনৰ পৰাই আৰু আনসিন পেছেজ কিছুমান তুমি এক্সট্ৰাকৈ প্ৰেক্টিছ কৰিব লাগিব ক'ৰ পৰা কৰিবা কুৱেশ্যন বেংকখনত যিমানবিলাক আনসিন পেছেজ আছে গোটেইকেইটা কৰি পেলোৱা কামুৰি লাগিব পাৰে কৰিবলৈ কিন্তু তোমালোকে কৰি পেলোৱা ঠিক আছে ধুনীয়াকৈ পেৰেগ্ৰাফটো পঢ়া তাৰ পৰা কি প্ৰশ্ন দিছে কৰি পেলোৱা এইটো ইমান টান নহয় তাৰপিছত আহে ট্ৰেন্সলেশ্যন আৰু সাবষ্টেন্স
ট্ৰেন্সলেশ্যনে কৰিবা এনেও ট্ৰেন্সলেশ্যন গ্ৰামাৰৰ ৰিলেটেড বস্তু মই এই দুটা বস্তু অলপমান কৈ আছোঁ এছে আৰু ষ্টৰি মই যেতিয়া ক্লাছ 10ত আছিলোঁ মই এছে লিখিছিলোঁ ষ্টৰি লিখা নাই এতিয়া বহুতে ক'ব ষ্টৰিটো লিখিব পাৰোঁ ষ্টৰি এটা আউটলাইন দি দিয়ে লিখিলেই হ'ল লিখিব পাৰা কিন্তু যদি এছেখন তোমাৰ কমন পৰি যায় তুমি 10খনমান এছে চাই যোৱা ঠিক আছে পৰীক্ষালৈ টাইম আছে এতিয়া মিনিমাম 10ৰ পৰা 15খনমান এছে চাই যোৱা ইংলিছৰ সেই 10-15খনৰ ভিতৰত যদি আহি যায় এছে লিখিবা ষ্টৰি কেতিয়াও নিলিখিবা এছেত মাৰ্কছ পোৱা চান্স বেছি থাকে কাৰণ এছেত পইণ্ট বাই পইণ্ট লিখা ইন্ট্ৰডাকশ্যন ভিতৰত কিবা থাকিব তলত সামৰণি যেনেকৈ আমি অসমীয়াত লিখোঁ তো এছেত যিমান মাৰ্কছ আহে পোৱা চান্স বেছি এজ কম্পেয়াৰ টু ষ্টৰি আউটলাইনটো ৰিলেটেড তোমাৰ ষ্টৰিটো নহ'ব পাৰে বা তুমি যেতিয়া বনাই লিখিবা ষ্টৰি এটা কাৰণ আমি অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী চবেই বনাই লিখিব নোৱাৰোঁ সেইকাৰণে এছেত ফ'কাছ কৰিবা ঠিক আছে এছে যিমান পাৰি এছে চোৱা যিমান টাইম আছে এছে চোৱা 15খন 20খন যিমান পাৰি তাৰপিছত লেটাৰ আৰু ৰিপৰ্ট এই দুটা কোনটো লিখিম মই সদায় লেটাৰ লিখিছোঁ কিয় কাৰণ লেটাৰ লিখিলে মাৰ্কছ বেছি পোৱা যায় এইটো ডাইৰেক্ট সঁচা কথা যদি তোমাৰ লেটাৰখন তুমি লিখিব নাজানা একদম টান আহিছে তেতিয়া নালাগে ৰিপৰ্টটো বোলে একে সহজ আহিছে তেতিয়া বেলেগ কথা কিন্তু লেটাৰ চাবা তুমি কেনেকৈ পঢ়িবা চোৱা ধৰা 15খনমান লেটাৰ চাই যোৱা 15টামান ৰিপৰ্ট মই কোৱা নাই যে ৰিপৰ্ট নপঢ়িবা 15টামান ৰিপৰ্ট 15টামান লেটাৰ চাই যোৱা কিন্তু লেটাৰ তুমি কমন নপৰিলেও হ'ল বনাই কিবা লিখি দিব পাৰিবা ৰিপৰ্ট যদি কমন নপৰে লিখিব ভালকৈ নোৱাৰিবা হয়নো লেটাৰত মাৰ্কছ থাকে কেনেকুৱা মাৰ্কছ থাকে জানা নাই লেটাৰটো যেতিয়া লিখা তোমাৰ ওপৰত টু দা সেইবিলাক যে লিখোঁ এইবিলাকতো মাৰ্কছ থাকে ডেটটো যে লিখিবা সেইটোতো মাৰ্কছ থাকে তাৰপিছত ছাবজেক্ট লিখিলা এটা ছাবজেক্ট কি হয় লেটাৰ ৰাইটিঙৰ ক্লাছত হয়তো শিকাইছে সেইটোতো মাৰ্কছ থাকে তলত লিখিলা ইয়ৰ ফেইথফুলি কিবা কিবি মাজৰ বডিটো তো গোটেইখিনি মাৰ্কছ থাকে লেটাৰৰ মাৰ্কছ পোৱা একেবাৰে ইজি ঠিক আছে তো লেটাৰ লিখিবা মই লেটাৰ লিখিছিলোঁ মানে শেষত আহে গ্ৰামাৰ আমি কেনেকৈ পঢ়িম গ্ৰামাৰটো তুমি বুজিব লাগিব ঠিক আছে যদি তোমাৰ গ্ৰামাৰৰ একো কনচেপ্ট ক্লিয়াৰ নাই তুমি গ্ৰামাৰ ফাৰ্ষ্ট বুজিব লাগিব তাৰপিছতহে কৰিব পাৰিবা তো গ্ৰামাৰখিনিৰ কাৰণে কি কৰিবা চোৱা ফাৰ্ষ্ট অফ অল গ্ৰামাৰৰ কনচেপ্ট ক্লিয়াৰ কৰা কি বস্তু আমি পঢ়িব লাগিব গ্ৰামাৰত বেছিকৈ টেন্স ভইচ তাৰপিছত নেৰেশ্যন তাৰপিছত প্ৰিপজিশ্যন কোনোবাই নোট কৰি যাব পাৰা তাৰপিছতে ফ্ৰেজেছ এণ্ড ইডিয়মছ ঠিক আছে তাৰপিছতে য়েছ ডিটাৰমিনাৰ্ছ এইখিনি বস্তু বেছিকৈ পঢ়িবা ঠিক আছে টেন্স ভইচ চেঞ্চ নেৰেশ্যন প্ৰিপজিশ্যন ফ্ৰেজেছ এণ্ড ইডিয়ম ডিটাৰমিনাৰ্ছ এইখিনি গ্ৰামাৰৰ পঢ়ি ল'বা ফাৰ্ষ্ট ক'ৰ পৰা পঢ়িবা কোনোবাই যদি আমাৰ ক্লাছত আছা কৰ্চত তো আকাশ ছাৰ অলৰেডি তাত পঢ়াই দিছে তাৰ পৰা পঢ়ি ল'বা কোনোবাই যদি তাত নাই তেনেহ'লে তোমালোকে কিতাপৰ পৰা এইখিনি পঢ়ি ল'ব পাৰা য'ৰ পৰা পঢ়া তাৰপিছত এইখিনি যিমান পাৰি কুৱেশ্যন প্ৰেক্টিছ কৰা এই টপিকখিনি ক'ৰ পৰা কৰিবা কুৱেশ্যন বেংকখন উলিওৱা আমাৰ টেন্স ধৰা পঢ়িলা ঠিক আছে গোটেইখিনি এনেকুৱা নাভাবিবা যে গোটেইখিনি পঢ়ি মই কুৱেশ্যনত যাম ফাৰ্ষ্ট টেন্স পঢ়িলা ডাইৰেক্ট কুৱেশ্যন বেংক উলিওৱা টেন্সৰ গোটেইখিনি কুৱেশ্যন কৰি পেলোৱা ঠিক আছে যিকেইটা নোৱাৰা ক্লাছত সুধিবা বা ছাৰক তোমালোকে পঠাব পাৰিবা তাৰপিছত টেন্সৰ ৰিলেটেড মক টেষ্টটো যেতিয়াই আহিব তোমালোকে এটেম্প কৰি ল'বা আমাৰ এপত প্ৰিপজিশ্যনৰ মক টেষ্ট হৈ গ'ল তেনে চব মক টেষ্ট দিয়া হ'ব তো তেনেকৈ কৰিবা ঠিক আছে এইখিনি হৈ যোৱাৰ পিছত প্ৰ'জ পয়েট্ৰি ছাপ্লিমেণ্টাৰী এইকেইটা বস্তু আমি কেনেকৈ পঢ়িব লাগে এইকেইটাত অলপ বহুতে টান পায় মই প্ৰথমতে প্ৰ'জ আৰু ছাপ্লিমেণ্টাৰী এই দুটা কথা যদি কওঁ প্ৰ'জ আৰু ছাপ্লিমেণ্টাৰী তোমালোকে কি কৰিবা ফাৰ্ষ্ট লাইন বাই লাইন একবাৰ গোটেই চেপ্টাৰটো নিজে পঢ়া একো কাৰো ভিডিঅ' চাব নালাগে একো কাৰো ক্লাছ চাব নালাগে নিজে পঢ়া কি বুজা চোৱাচোন তাত প্ৰথম হয়তো একো বুজিবও নোৱাৰিব পাৰে কাৰণ আমি অসমীয়া মিডিয়ামৰ ল'ৰা ছোৱালী ময়ো জানো চব বুজি নাপাওঁ তাৰপিছত তুমি এটা কাম কৰা এখন বহি লোৱা নিজে সেইখন হ'ব তোমাৰ ৱৰ্ড মিনিঙৰ বহি তুমি এই চেপ্টাৰটো পঢ়োঁতে যিমান টান শব্দ পালা চব টান শব্দ লিখি যোৱা এফালে ৱৰ্ড লিখিবা এফালে মিনিং লিখিবা শব্দটো মিনিংটো বহি বনোৱা দীঘল হয় যিমান হয় বাদ দিয়া সকলোৰে হয়তো ডিক্সনেৰী আছে আমাৰ দিনততো ডিক্সনেৰী আছিল আজিকালিতো চবেই গুগলতে চাই সব ৱৰ্ড ইয়াত চাই তোমালোকে উঠাই যোৱা এখন কপি মাজে মাজে পঢ়ি থাকিবা তোমাৰ নিজৰো বহুত ভোকেবুলাৰী ষ্ট্ৰং হৈ যাব তো প্ৰথম চেপ্টাৰটো পঢ়োঁতে হয়তো নুবুজিব পাৰা এইখিনি কৰিলা অলপ চলপ বুজিলা 50% একো নাই নিজে বুজাতকৈ বেছি আৰু একো নাই তাৰপিছত তুমি আমাৰ ক্লাছত আহি এই চেপ্টাৰটো বুজি ল'বা ঠিক আছে তেতিয়া তোমাৰ কমপ্লিট কনচেপ্ট ক্লিয়াৰ হৈ যাব আৰু ৱৰ্ড মিনিঙো পাই যাবা অ'কে তাৰপিছত তাৰ তুমি কুৱেশ্যন এনচাৰখিনি কৰা প্ৰথম যিখিনি পাঠৰ প্ৰশ্ন ক্লাছত লিখাই দিব সেইখিনি কৰা তাৰপিছত কুৱেশ্যন বেংকৰ সেই চেপ্টাৰটোৰ পৰা যিমান প্ৰশ্ন আছে কৰিবা তাৰপিছত সেই চেপ্টাৰটো তোমালোকে মক টেষ্ট দিবা আমাৰ যোনটো কোৰ্চত আছে মক টেষ্ট এটেম্প কৰিবা যেনেকৈ পুৰা টাইমাৰ থাকিব এক্সাম দিয়াৰ নিচিনাকৈ মক টেষ্ট এটেম্প কৰিবা এই তিনিটা কাম কৰিলে তোমালোকৰ সেই চেপ্টাৰটো কমপ্লিট তাৰপিছত জাষ্ট ৰিভাইজ কৰিব আহিলে হ'ল ঠিক আছে এই গোটেইখিনি কাম কৰি যাওঁতে
স্পেচিয়েলি কুৱেশ্যন বেংক আৰু মক টেষ্ট দিওঁতে কিছুমান নতুন নতুন প্ৰশ্ন পাবা বা টান প্ৰশ্ন পাবা, সেইখিনিৰ কাৰণে এখন আৰু এক্সট্ৰা বহি বনাই লোৱা। ইয়াতে তুমি কুৱেশ্যনবিলাক বা আৰু এনচাৰবিলাক লিখি যাবা, যিবিলাক এই কুৱেশ্যন বেংক বা মক টেষ্টৰ টান টান প্ৰশ্ন পালা ইয়াত এড কৰি যাবা। ঠিক আছে। পয়েট্ৰিৰ কাৰণে কি কৰিবা? পয়েট্ৰিৰ কাৰণে ফাৰ্ষ্ট কবিতাটো পঢ়াৰ আগত সেই কবিতাটোৰ মূল ভাৱটো পঢ়ি ল'বা। ঠিক আছে। আই হোপ ক্লাছত লিখাই দিছে মূল ভাৱটো। সেই কবিতাটোৰ মূল ভাৱটো তোমালোকে পঢ়ি ল'বা। মূল ভাৱ পঢ়াৰ পিছত তাৰপিছত এই কামখিনি কৰিবা, এই সেম কাম ৰিপিট কৰিবা। ঠিক আছে। চ' তেনেকৈ তোমালোকে ক্লাছ 10 ইংলিছটো কমপ্লিট কৰিব পাৰিবা। কাৰোবাৰ যদি কিবা ডাউট থাকে তোমালোকে মোক সুধিবা বা ক্লাছত সুধিলেও হ'ল, আৰু ময়ো তোমালোকৰ লগত আছোঁ, আকাশ ছাৰো আছে, ইংলিছ পঢ়াই আছে। যি বস্তু লাগে তোমালোকে আমাক ক'লে হ'ল।